এই নামঘৰৰ দুৱাৰ উন্মোচনী কাৰ্যসূচীৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা এখন সভা তথা ছাত্ৰ ছাত্ৰী কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা সভাখনৰ সভাপতিত্ব কৰা আটাইৰে শ্ৰদ্ধাৰ সভাপতি কৃষ্ণ চেত্ৰী ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা আমাৰ আটাইৰে শ্ৰদ্ধাৰ আমাৰ সকলোৰে মাৰ্গদৰ্শক তথা অভিভাৱক স্বৰূপ বৰ্ণিপৰীয়া বঁটাৰে বিভূষিত শ্ৰদ্ধাৰ কমিশ্যন মিলি ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা শ্ৰদ্ধাৰ প্ৰাক্তন শিক্ষাগুৰু দেৱী প্ৰসাদ চেত্ৰী ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা শিল্পী তথা প্ৰাক্তন শিক্ষক যতীন গগৈ ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা ভাৰতীয় জনতা পাৰ্টি জিলাৰ সাধাৰণ সম্পাদক উপসভাপতি কেশৱ উপাধ্যায় ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা মণ্ডলৰ সভাপতি বিশ্বন মিলি ডাঙৰীয়া আৰু আটাইতকৈ যাৰ নাম ল'বই লাগিব, এই য'ত বহি আছোঁ এই অনুষ্ঠানটো যাৰ দ্বাৰা আমি পাবলৈ কাৰণে সক্ষম হ'লোঁ নামঘৰ, আমাৰ গণশক্তিৰ আটাইতকৈ শ্ৰদ্ধাৰ আমাৰ প্ৰদেশৰ মিলি ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা কমল মিলি ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা এই পঞ্চায়তৰ প্ৰাক্তন সভাপতি ইমানুৱেল তপ্ন ডাঙৰীয়া আৰু সকলোৰে যিসকল ইয়াত উপস্থিত আছে অতিকে শ্ৰদ্ধাৰ অতিথিসকল আৰু বিশেষকৈ মোৰ সন্মুখত বহি থকা আই মাতৃসকল, মোৰ মৰমৰ ভাতৃ ভগ্নীসকল, জ্যেষ্ঠ ব্যক্তিসকল, আই মাতৃসকল, সকলোলৈকে মোৰ ফালৰ পৰা মই নমস্কাৰ। আজি আমাৰ বিশেষকৈ মিচিং অট'নমাছ কাউন্সিলৰ পৰা দিয়া এই নামঘৰৰ আজি দুৱাৰ উন্মোচন কাৰ্যসূচী আছিল। এই দুৱাৰ উন্মোচন কাৰ্যসূচী কৰা হ'ল আৰু লগে লগে ইয়াতে যিখিনি কৃতি ছাত্ৰ ছাত্ৰী আছে তেখেতসকলকো আমাৰ ইয়াৰ যি স্থানীয় সংঘ আছে তাৰ পৰা ইয়াতে সম্বৰ্ধনা জনোৱা হয়। দুইটা অনুষ্ঠান অতিকে ভাল লগা অনুষ্ঠান আৰু এই অঞ্চলত নামঘৰৰ এটা প্ৰয়োজন আছিল, নামঘৰৰ এটা প্ৰয়োজনীয়তা অনুভৱ কৰিছিল ব্যক্তিসকলে। মই সেইকাৰণে বিশেষকৈ আমাৰ মিচিং অট'নমাছ কাউন্সিলৰ দ্বাৰা আমি যি নামঘৰ পালোঁ, পৰৱৰ্তী সময়ত এই নামঘৰৰ আৰু অলপমান উন্নতমান কৰিবৰ কাৰণে যত্ন কৰিব লাগিব আৰু মই কৰিম বুলি আশ্বাস প্ৰদান কৰিছোঁ। আৰু লগে লগে আজি কৃতি ছাত্ৰ ছাত্ৰীসকলক আমি যি সম্বৰ্ধনা ইয়াত দিলে মই সকলোকে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। হয়, তেতিয়াবাৰলৈ যিহেতু প্ৰধানমন্ত্ৰী হ'ব গৈ আছে মোদী ডাঙৰীয়া, কি ক'ব? সমগ্ৰ দেশে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বিচাৰিছিল আৰু আমি নিৰ্বাচনৰ আগতো কৈছিলোঁ যে তৃতীয়বাৰৰ বাবে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া হ'ব আৰু নিৰ্বাচনৰ ফলাফল ওলালে এতিয়া সঁচা অৰ্থত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি তৃতীয়বাৰৰ কাৰণে পালোঁ। ইয়াৰ পৰা এটা বস্তু আমি সকলোৱে ধাৰণা কৰিব পাৰিছোঁ যে সমগ্ৰ ভাৰতবৰ্ষই আচলতে মোদী ডাঙৰীয়াক বিচাৰিছিল, সেইকাৰণে পুনৰবাৰ মোদী ডাঙৰীয়াক অধিষ্ঠিত কৰালে আৰু তেখেতৰ দিনত আজি ভাৰতবৰ্ষক এটা নতুনকৈ বা উন্নত এখন দেশৰ ভিতৰত তেখেতে প্ৰতিষ্ঠা কৰিবলৈ কাৰণে সক্ষম হৈছিল। আজি ভাৰতৰ ইকনমি আমি যদি চাওঁ, আজি ভাৰতৰ ইকনমিও আমি সকলোৱে দেখিছোঁ যে আজি 5th ইকনমিলৈ ৰূপান্তৰিত কৰিছে আৰু বেছিদিন নাই 3rd ইকনমিলৈ হয়তো ভাৰতবৰ্ষক লৈ যাব। সেইকাৰণে কৈছোঁ যে সমগ্ৰ ভাৰতবৰ্ষই আচলতে মোদীজীক প্ৰধানমন্ত্ৰীৰ ৰূপত বিচাৰিছে। ইয়াতে ক'ৰবাত আমি দেখিবলৈ পাইছোঁ বিৰোধীয়েও উল্লাস কৰিছে, তেওঁলোকে আচলতে এই সান্তনা লভিছে, আচলতে তেওঁলোকৰ যে একেবাৰে শূন্য হোৱা নাই তাৰ কাৰণে তেওঁলোকে সান্তনা লভিবলৈ কাৰণে সক্ষম হৈছে। আমি ভাবোঁ যে সমগ্ৰ ভাৰতবাসীয়ে আৰু সমগ্ৰ অসমবাসীয়ে মোদীজীক প্ৰধানমন্ত্ৰী বিচাৰিছিল আৰু আমি পালোঁ মোদীজীক প্ৰধানমন্ত্ৰী।